এয়া মই আহিছোঁ প্ৰকৃতিৰ মাজত দীপৰ বিলৰ জেগাত। দীপৰ বিলত লোকেল বস্তু চাবৰ কাৰণে কিনো লোকেল বস্তু চাওঁ আজি। মাছ বোলে ওলাইছে, য়েছ মাছকে চাওঁ। দীপৰ বিলৰ মাছ বোলে খুবেই গোন্ধ, খাব বেয়া, কিন্তু আজি খাই চাওঁ। কিন্তু মাছৰ নাম নাজানো, কিন্তু মাছকেইটা চালোঁ। এটা মাছ ভাবিলোঁ গোটেই মিক্স আছে মাছ, সৰুতে এইটো মাছটো খাইছিলোঁ, ভাল লাগে। কিন্তু এতিয়া আহিলোঁ চালোঁ গাহৰি পোৰা। দীপৰ বিলততো এনি টাইমে গাহৰি পোৰা পায়, ক'তনো পায়? দীপৰ বিলত পায়। কোনোবাই যদি গাহৰি পোৰা খাব বিচাৰে দীপৰ বিলত আহিব পাৰে। বন্ধুসকল, দীপৰ বিলত আহিছোঁ আৰু গাহৰি পোৰা 100 টকা প্লেটত খাই যোৱা তোমালোকে। আমি গাহৰি পোৰা খালোঁ, এতিয়া বোলে চিপছ খাম। ঋতুৰিবাই চিপছ ল'লে। এতিয়া ঋতুৰিবাই চিপছ লৈ ক'লে, ৰাজেতো ক'লে এইটো বোলে কেৰেলাত বোলে বিখ্যাত এই চিপছটো বোলে। তো চিপছটো লৈ আমি ধুনীয়াকৈ এপিচ চবৰ টেষ্টি বোলে, বাহ সি ক'লে টেষ্টি। ৰাজে কৈ আছে আৰু এইটো চিপছটো কেৰেলাত য'তে প'তে পায়, চব জেগাতে পায়। ঠিক আছে হ'ব, চিপছটো খাই আমি লাহেকৈ ঘৰ যাওঁ। মাছটো লওঁ, মাছটো লৈ কিনে এতিয়া কাৰণে বাই দুপৰীয়া হৈছে, ভাত খাব লাগে, গৰম মাছ আৰু কৰ্দৈ টেঙা আৰু এই মিক্স মাছটো খাই কেনে লাগিব আজি মইহে গম পাম। মই ধুনীয়াকৈ বনাই কেনে খাওঁ ঘৰত, বা কিবা কয় দীপৰ বিলৰ মাছ আঞ্জা নাখাওঁ কয় নেকি। ঠিক আছে, বেলেগে নাখালে কিন্তু মই কিন্তু পেট ভৰাই খাম। এবাৰ দীপৰ বিলৰ মাছ খাই কেনে মোৰ জ্বৰ হৈছিলে, কিন্তু এতিয়া আৰু জ্বৰ নাই, এতিয়া ষ্ট্ৰং পাৰ্চন হৈ গ'লোঁ, পূৰা খাব পাৰোঁ। মাছটো আৰু কৰ্দৈ টেঙা খাই দিম আজিলৈকে। বাই, মাছটো বনাই খাওঁ মই, বাই।